এৰামে এতেকে দ্বাপৰত আছিলা সমান ব্ৰাহ্মণ ক্ষত্ৰিয় দুয়ো উত্তম প্ৰধান কলিত ধৰ্ম শুইবে হৃষ্টপুষ্ট ভাৱ ধৰ্মৰ ভাঙিবে সিটো দুষ্টে তিনি পাৱ। দাপৰত ব্ৰাহ্মণৰ যিমান অধিকাৰ ক্ষত্ৰিয়সকলৰো সমান অধিকাৰ হ'ব। ব্ৰাহ্মণ আৰু ক্ষত্ৰিয় দুইজনে বাকী বৈশ্য আৰু শূদ্ৰৰ পৰা সমান সন্মানটো লাভ কৰিব পাৰিব। তাৰ পাছতে আহিল কলিযুগ। কলিত অধৰ্মে শুইবে হৃষ্ট পুষ্ট ভাৱ ধৰ্মৰ ভাঙিবে সিটো দুষ্টে তিনি পাৱ। এতিয়া প্ৰথমে সত্য যুগত কি আছিলে? সত্য যুগত আছিলে শান্তি, তুষ্টি, ক্ষমা, মৈত্ৰী, এই সকলোবিলাক থকাৰ কাৰণে ধৰ্ম হৃষ্টপুষ্ট আছিলে, মানে শকতাৱত বলি আছিলে ধৰ্ম। আৰু কলি যুগত ধৰ্ম নিশকতীয়া হ'ল, কলি হৃষ্টপুষ্ট হ'ল, মানে অধৰ্ম ওলোটা হৈ থাকিলে, অধৰ্ম হৃষ্টপুষ্ট হৈ গ'ল। কলিত অধৰ্মে শুইবে হৃষ্টপুষ্ট ভাৱ ধৰ্মৰ ভাঙিবে সিটো দুষ্টে তিনি পাৱ। ধৰ্মৰ তিনিখন চৰণ কলিয়ে ভাঙি পেলাব আৰু কলি অতি অধিক শক্তিশালী হৈ পৰিব। তাৰ পাছতে ইমানেই শক্তিশালী হ'ব বুলি কৈছে, চতুৰ্থ চৰণো পাছে কৰিবে কনষ্ট কলিত যতে কলোক ভৈলা ধৰ্ম ভ্ৰষ্ট। অৱশিষ্ট যিখন পাও আছে সত্য, তাকো ভাঙিবৰ বাবে চেষ্টা তলে তলে কৰি থাকিব। পাৰিলে ইয়াকো চেষ্টা এটা কৰি চাওঁ, এই বুলি ব্যৱস্থাটো পালন কৰি থাকে। এৰামে মিলিবে পৰম লোভ শুইবে অনাচাৰ দাৰুণ নিৰ্দয় যেন ৰাক্ষস আকাৰ। কলিযুগত স্বভাৱবিলাক কৰ্মত অনাচাৰটো যোগ হ'ব কেৱল, আৰু পৰম লোভী হ'ব, হৃদয়খন নিৰ্দয় হ'ব, কাৰো প্ৰতি কাৰো ভাতৃত্ববোধ, মৰম, স্নেহ এইবিলাকে ঠাই নেপাব। মোৰ বৰদেউতাৰ ল'ৰাহে, তাৰমানে একে ককাই ভাই নহয়, বৰদেউতাকৰহে ল'ৰা, সেইকাৰণে অকণমান টানটো কমি যাব। এই যিটো ব্যৱস্থা, এইটো হ'ব কলিৰ প্ৰভাৱত জীৱৰ মাজত চলি থাকিব। খাই বাক পাৰয় তৃষ্ণা বাঢ়ি যাইব আতি, খাবলৈ পাওঁতে পাওঁতে পিয়াহটো বাঢ়ি বাঢ়ি গৈ থাকিব। তাৰমানে আৰু লাগে আৰু লাগে আৰু লাগে, কোনো বস্তুতে সন্তুষ্ট নহয়। অকাৰ্যে কৰিব বৈৰ কলহত প্ৰীতি, কলহ মানে কাজিয়া। বৰ বিশেষ এটা ডাঙৰ কথাত হুলস্থুলখন নালাগে, সৰু কথা এটাতে হাই কাজিয়া হৈ যাব। যেনে সৰু কথা মানে, যদি ককায়েকজনে চাকৰি কৰে, ভায়েকজনে যদি কেৱল পকা মিস্ত্ৰী এনেধৰণে যোগালী হাজিৰা কৰি যদি খাই থাকে, পিতৃ বা মাতৃ পৰলোকগামী হোৱাৰ লগে লগে লাহেকৈ আলোচনা এটা হয়। আলোচনাটো কি? বোলে মই যদি দেউতাৰ কৰ্মত 50,000 খৰচ কৰোঁ, তয়ো সমানে সমানে খৰচ কৰিব লাগিব। বাক্য শেষ আৰু মাত্ৰ। মই চাকৰি কৰি 50,000 খৰচ কৰিম, তই হাজিৰা কৰিলি বুলি 10,000 খৰচ কৰিলে নহ'ব নহয়, তোৰো দেউতাৰে। গতিকে যি কৰিম সমানে সমানে কৰিম। এতিয়া যেনে তেনে 300 টকা হাজিৰা কৰি পেটে ভাতে খাই থকা ভায়েকটোৱেনো আৰু ক'ত 50,000 এতিয়া দেউতাকক কৰ্মত খৰচ কৰিবলৈ পাব। গতিকে বোলে ককাই তই যি কৰ কৰ আৰু মই নোৱাৰিম, তেতিয়াহ'লে মোৰ উপায় নাই, পাছত আকৌ মানুহৰ আগত কৈ নুফুৰিবি তই, ককাইদেউ মোক এনেকুৱা কৰিলে বুলি। এই তেনেকুৱা ধৰণৰ সৰু সৰু কথাতেই
এখন সুন্দৰ মৰম স্নেহ ভাতৃত্ববোধৰ মাজেৰে চলি থকা গৃহ লাহেকৈ এখনৰ পৰা দুখন হৈ যায়। এখন চোতালত হ'ব লগা কৰ্মটো দুখন চোতাললৈ গুচি যায়। আৰু তাতে সুবিধাবাদীসকলেতো সুবিধা লয়। হেৰা, দেখিছা নাই, ককায়েৰে এতিয়া ইমান দৰমহা পোৱাৰ পাছতো তোমাক মাতৃ কৰ্মটো পিতৃ কৰ্মৰ পৰা বঞ্চিত কৰি তোমাৰ চোতালত অকলশৰীয়াকৈ কৰিবলৈ এৰি দিলে। দেখিছা, সেইজন ককায়েৰকে তুমি ইমান দিনে কৈ আছিলা ককাইদেৱে মোক তেনেকুৱা নকৰে। সুবিধাবাদী দুজনে তাতে লাহেকৈ কথাষাৰ লগাই দিব। এই ধৰণে এখন গাঁৱত কলিৰ প্ৰভাৱটো লাহে লাহে বৃদ্ধি হৈ হৈ শৃংখলাবদ্ধ সুন্দৰ এখন সমাজ তৎমুহূৰ্ততে বিশৃংখলিত সমাজলৈ ৰূপান্তৰিত হৈ গুচি যায়। এৰা ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ইটো তিনি জাতি নুশুনিবে হৰি ভকতিক কাণ পাতি। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য এই তিনি জাতিয়ে কৃষ্ণ কথা শুনাৰ পৰা নিজক আঁতৰাই ৰাখিব। কোন কোন তিনি জাতি? ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য। তেতিয়াহ'লে ভক্তি কোনে কৰিব? কেৱল শূদ্ৰসকলেহে। আৰু শূদ্ৰসকলৰ ভিতৰতো আকৌ কোনে কৰিবগৈ পাৰিব? এৰাম শূদ্ৰ হব অনেক কৈৱৰ্ত আদি কৰি অন্ত্যজ পৰ্যন্ত ভজিবেক মহাহৰি অপ্ৰয়াসে লভিব ঈশ্বৰ মহাজ্ঞান এতেকে কলিত ক্ষুদ্ৰ কৈৱৰ্ত প্ৰধান। সেইকাৰণে কলিযুগত জন্ম গ্ৰহণ কৰা মানুহ নামৰ জীৱবিধৰ ভিতৰত শূদ্ৰসকলকে শ্ৰেষ্ঠ বুলি কোৱা হৈছে কলিযুগত। আৰু শূদ্ৰসকলৰ ভিতৰত কৈৱৰ্তসকলে শ্ৰেষ্ঠ। এতিয়া কৈৱৰ্ত মানে কি? কৈ মানে পানী, ওৱৰ্ত মানে বৰ্তি থকা। পানীৰ ওপৰত নিৰ্ভৰ কৰি জীৱন বা জীৱিকা নিৰ্বাহ কৰা হৰিধাৰী মনুষ্যকে কোৱা হৈছে স্বাভাৱিক অৰ্থত কৈৱৰ্ত। দ্বিতীয়তে কৈৱৰ্ত শব্দৰ অৰ্থ হ'ল ওৱৰ্ত মানে বৰ্তি থকা, কৈ মানে ভগৱন্ত পুৰুষৰ গুণ যশ আশ্ৰয় কৰি জীৱন যাপন কৰিবলৈ চেষ্টা কৰা ব্যক্তিসকলকে কোৱা হৈছে কৈৱৰ্ত। ভগৱন্ত পুৰুষৰ গুণ যশ আশ্ৰয় কৰা। এতিয়া আমাৰ প্ৰত্যেকজনে নাম লয়, নামাচাৰ্য, প্ৰত্যেকজনে গুৰু সেৱা কৰে, প্ৰত্যেকজনে ভাগৱত পাঠো কৰে। তৎসত্বেও সেই ভাগৱত পাঠ বা নামাচাৰ্যসকলক যদি কৈৱৰ্ত বুলি অক্ষুদ্ৰ বুলি ধৰি লোৱা হয়, তেতিয়াহ'লে সেই ক্ষুদ্ৰসকলৰ ভিতৰত যিজনে জীৱন কায় বাক্য মন চিত্তে সত্য শৌচ ক্ষমা দয়া এই চাৰিওটা গুণক সুন্দৰভাৱে আশ্ৰয় কৰি ঈশ্বৰৰ নামৰ মাধ্যমেৰে জীৱন আগবঢ়াইছে, তেওঁকে প্ৰকৃততে কৈৱৰ্ত হিচাপে শাস্ত্ৰই সিদ্ধান্ত দিছে। এতিয়া আমি ব্ৰাহ্মণ বুলি ক'লে যেনেধৰণে বুজি পাওঁ এটা জাতি বুলি, শাস্ত্ৰই সেইটো কথাকে কৈছে, কিন্তু ভুল বুলি নাভাবিব আপোনালোকে, বেলেগ ধৰণে ভাবিব নালাগে। আমি দুই ধৰণে বিষয়টো শাস্ত্ৰই দুটা দৰ্শন আগবঢ়াই দিয়ে। সেইকাৰণে আমি দুইটা দৰ্শন আগবঢ়াই দিয়া হৈছে। জন্মগতভাৱে আমি ভাবোঁ ব্ৰাহ্মণ, কোনোবাই ভাবোঁ ক্ষত্ৰিয়, কোনোবাই ভাবোঁ বৈশ্য, কোনোবাই ভাবোঁ শূদ্ৰ জন্মগতভাৱে। কিন্তু শাস্ত্ৰত কৈছে ভগৱন্ত পুৰুষ নিৰ্গুণ নিৰাকাৰ হৈ তেওঁ যেতিয়া সগুণ সাকাৰ এটা ৰূপ ধাৰণ কৰিছে, সেই সগুণ সাকাৰ ৰূপটোৰ পদ্ম মুখখনতে ব্ৰাহ্মণসকলৰ জন্ম হৈছে। অৰ্থাৎ ভগৱন্ত পুৰুষৰ শ্ৰীনাৰায়ণৰ মুখৰ পৰা ব্ৰাহ্মণৰ জন্ম, বাহুৰ পৰা ক্ষত্ৰিয়সকলৰ জন্ম,
বৈশ্য আৰু চৰণৰ পৰা ক্ৰমে উৰু আৰু চৰণৰ পৰা ক্ৰমে বৈশ্য আৰু শূদ্ৰসকলৰ জন্ম হৈছে। গতিকে সেই সূত্ৰে 4 জাতি শুদ্ধ। কিন্তু এজন মানুহৰ জন্ম বৃত্তান্তৰ পৰা আৰম্ভ কৰি যদি মনুষ্যৰ আয়ুহত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰা। যদি মানুহৰ বয়সটো 100 বছৰ বুলি কোৱা হৈছে, তেতিয়াহ'লে 100 বছৰীয়া জীৱনটোত 4টা স্তৰ থাকে: কিশোৰ, কৈশোৰ, যৌৱন আৰু বৃদ্ধ। এই 4টা অৱস্থাকে 4 যুগ বুলিও কোৱা হয়। এতিয়া এটি শিশু অৱস্থাত যিধৰণে মাতৃ গৰ্ভত প্ৰহ্লাদে ৰাম নাম আশ্ৰয় কৰি অহাৰ বাবে তেওঁ এইখন সংসাৰত 5 বছৰতেই খণ্ড আৰু অমৰ্কৰ দ্বাৰা দিয়া শিক্ষাক নস্যাৎ কৰি তেওঁৰ লগৰীয়া শিশুসকলক তেওঁ ঈশ্বৰমুখী চিন্তাৰ উপদেশ দিব পাৰিছিলে মাতৃগৰ্ভত এইখিনি শিকি অহাৰ বাবে। গতিকে সেইটোৱে হ'ল সত্যযুগ। সত্যযুগত জীৱতত্বই সেই ব্যৱস্থাটো সুন্দৰভাৱে পালন কৰিব পাৰে। লাহেকৈ তাৰপিছত অকণমান ডাঙৰ হ'ল, জ্ঞান লাভ কৰিলে। ইয়াত যেনেধৰণে কৈছে ত্ৰেতা যুগ, তাৰ পাছতে কৈছে দ্বাপৰ যুগ, তাৰ পাছতে কোৱা হৈছে কলি যুগ। গতিকে সেই ব্যৱস্থাখিনি খুব সুন্দৰভাৱে আপুনি আমি যেনেধৰণে বুজিবলৈ চেষ্টা কৰিম তেনেধৰণে বুজিব পাৰোঁ। শাস্ত্ৰই খুব সুন্দৰভাৱে প্ৰত্যেকটো দিশেৰে আমাক কথাখিনি বুজাই আছে। মাত্ৰ আপুনি আমি বুজিবলৈ চেষ্টাটো কৰিব লাগে, তাকো ঈশ্বৰত অৰ্পণ কৰি। গতিকে এনেধৰণে উপাধিৰ মাধ্যমেৰে আমি যেনেকৈ চিনি পাব পাৰোঁ, বোলে এজন দাস, উপাধিটো যদি দাস আমি লিখা যায়, উপাধিটো যদি হাজৰিকা লিখা যায়, তেতিয়াহ'লে স্বাভাৱিকতে দাস আৰু হাজৰিকা উপাধিৰ ব্যক্তিসকলক কৈৱৰ্ত বুলি কোৱা যায়। এনেকৈ এটা ব্যৱস্থা আমাৰ সমাজত এটা চিন্তাধাৰা দৰ্শন আহি পৰে। কিন্তু শাস্ত্ৰত কৈছে জন্মজায়তে শূদ্ৰ। শূদ্ৰ মানে অজ্ঞানী বুলি কোৱা হৈছে। জন্ম হোৱা মাত্ৰকে তোমাৰ দেউতাক উপাধি কি বোলে মহন্ত, তোমাৰ দেউতাৰ উপাধি কি গোস্বামী। তুমি জন্ম গোস্বামী উপাধি পিতৃৰ ঔৰসত হ'লেও কিন্তু জন্মসূত্ৰে শাস্ত্ৰই কৈছে তুমি শূদ্ৰ মানে অজ্ঞানী। সংস্কাৰতে দিজ, যেতিয়াই পিতৃ মাতৃয়ে তোমাক সংস্কাৰী এটা শিক্ষা দিলে, সেই শিক্ষাটো তুমি যিমানে যিমানে সুন্দৰভাৱে আয়ত্ব কৰিবা, সিমানে সিমানে তোমাক সংস্কাৰতে দিজ বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। তাৰপাছত বেদ পাঠাত ভৱতে বিপ্ৰ। যদি তুমি ঈশ্বৰ কেন্দ্ৰিক কথাখিনিৰ মাধ্যমেৰে জীৱনটো আগবঢ়াবলৈ চেষ্টা কৰা, বেদ পাঠাত ভৱতে বিপ্ৰ, তেতিয়া তোমাক কোৱা হৈছে বিপ্ৰ। তাৰপাছত ব্ৰহ্মক জানন্তী চব ব্ৰাহ্মণ, তুমিয়ে ব্ৰাহ্মণ। ব্ৰহ্মক জানন্তী মানে একাদশ স্কন্ধত লিখিছে ভগৱন্ত পুৰুষৰ পদ্মমুখহন্তে উচ্চাৰিত সেই উপদেশ গুৰুজনাই উদ্ধৱক দিয়াৰ চলেৰে যে সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি হেন কৰি। ভগৱান ক'ত আছে? সমস্ততে আছে। কেনেকৈ সমস্ততে আছে? কুকুৰ, শৃগাল, গৰ্দভৰো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। এইটো হ'ল ব্ৰহ্মক জানন্তী। তেতিয়াহে তেওঁ ব্ৰাহ্মণ বুলি কোৱা গৈছে। গতিকে শাস্ত্ৰসন্মতে আমি কথাখিনি চিন্তা কৰিলে উত্তৰ সুন্দৰভাৱে লাভ কৰিব পাৰিম। যেনেকৈ ৰাৱণ, কুম্ভকৰ্ণ আৰু বিভীষণ, এই তিনিওজন পিতৃ হ'ল ব্ৰাহ্মণ কিন্তু মাতৃ হ'ল ৰাক্ষসী। এতিয়া পিতৃ ব্ৰাহ্মণ হ'লেও মাতৃ ৰাক্ষসী হ'লেও কোনো কথা নাই বাৰু। ৰাৱণ, কুম্ভকৰ্ণ আৰু বিভীষণ তিনিওজনৰে পিতৃ মাতৃ একে দুজন হোৱাৰ পাছতো আমি কিন্তু ৰাৱণ আৰু কুম্ভকৰ্ণ ৰাক্ষস বুলি বুজি পালোঁ, বিভীষণক কিন্তু ভকত বুলিহে ক'লোঁ। পিতৃ কিন্তু একেজনে তিনিওজনৰ, তাৰমানে কৰ্মত চিনাকিটো আহিছে। হ'ব পাৰে গোস্বামীও হ'ব পাৰে,
দাসো হ'ব পাৰে, শইকীয়াও হ'ব পাৰে, হাজৰিকাও হ'ব পাৰে, কোনো কথা নাই জন্মগতভাৱে। কিন্তু শাস্ত্ৰত কৈছে কৰ্মেহে প্ৰধান। তোমাৰ কৰ্মটো কেনে হৈছে, কোন যুগৰ ব্যৱস্থাৰে তুমি কৰ্মটো আশ্ৰয় কৰিছা, সেইমতেহে তোমাক সমাজত চিনাকিটো আহিব। দ্বিতীয়তে হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ জন্মগতভাৱে পিতৃ যদিও ব্ৰাহ্মণ, হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ দুইজনৰ পিতৃ যদিও ব্ৰাহ্মণ, তৎসত্ত্বেও তেওঁলোকক কিন্তু আমি ৰাক্ষস বা অসুৰ বুলিহে চিনাকিটো পাইছোঁ। জন্ম দিয়া পিতৃজন হ'ল ব্ৰাহ্মণ, কিন্তু পুত্ৰ দুটা হ'ল ৰাক্ষস। অন্য হাতেদি হিৰণ্যকশিপুৰ অসুৰ, কিন্তু তেওঁ পুত্ৰ প্ৰহ্লাদ আকৌ ভকত। গতিকে কৰ্মৰ দ্বাৰাহে জীৱৰ এই সংসাৰত চিনাকিটো থাকে। আৰু সেইখিনি কথাকে বৰ্তমান পদবন্ধত প্ৰকাশিত হৈছে যে এতেকে কলিত ক্ষুদ্ৰ কৈৱৰ্ত প্ৰধান। কলিযুগত ক্ষুদ্ৰসকলে শ্ৰেষ্ঠ, কিন্তু ক্ষুদ্ৰসকলৰ ভিতৰত কৈৱৰ্তক শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে। এতিয়া কৈৱৰ্ত কোন, কৈৱৰ্ত কেনেকৈ হ'ব পাৰে, তাৰে দৰ্শন ইতিমধ্যে পদত কৈ গ'ল। যদি সেই নীতি নিয়মখিনি আমি আশ্ৰয় কৰি চলিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আপোনাৰ মোৰ উপাধি মহন্ত হ'লেও, আপোনাৰ মোৰ উপাধি শইকীয়া হ'লেও, আপোনাৰ মোৰ উপাধি বৰগোহাঁই হ'লেও কোনো কথা নাই, আপোনাক মোকে শাস্ত্ৰই কৈৱৰ্ত বুলি প্ৰশংসা কৰিব, যদিহে কৰ্মত শাস্ত্ৰসন্মতে দৰ্শনটো যোগ হৈ থাকে। এৰা যেখন সাত্বিক হয় বুদ্ধিমলমতি, জ্ঞান তপত আতিশয় হয় ৰতি, দূৰ হুয়া কাম ক্ৰোধ লোভ মোহ ছয়, তেখনে জানিবা ভৈলা সত্যৰ উদয়। যেতিয়া এজন শৰীৰধাৰী মনুষ্যৰ 11টা ইন্দ্ৰিয়ৰ লগত 24টা তত্ত্বৰে গঠিত শৰীৰটোত যি কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ্য, অহংকাৰ, মদ, মাশ্চৰ্য আদি ৰিপুবিলাকৰ দ্বাৰা শৰীৰটো, মনটো লেতেৰা নহয়, সাত্বিক গুণটোৰ দ্বাৰাহে কৰ্ম কৰিবলৈ আমি শৰীৰধাৰী মনুষ্যজনে চেষ্টা কৰিম, তেতিয়াই তেখনে জানিবা ভৈলা সত্যৰ উদয়। তেতিয়াই জীৱৰ সত্যৰ উদয় হয়। এতিয়া সেই সত্যৰ উদয়টোৱে হ'ল জন্মগতভাৱে। ল'ৰাই একো নাজানে, মাতৃয়ে যদি স্তনটো মুখত লগাই নিদিয়ে, সি কেতিয়াও খাব লাগে বুলিও নাজানে। তাৰপিছত তেনেধৰণে 5 বছৰ বয়সলৈকে সন্তানটোক পিতৃ মাতৃয়ে প্ৰত্যেক মুহূৰ্ততে ভাত কেইটামান খুৱাই দিবৰ বাবে পাছে পাছে দৌৰি ফুৰিব লাগে। ল'ৰাই নাখায়, সন্তানে নাখায়, পিতৃ মাতৃয়ে তাৰ লগতেই লাগি থাকিব লাগিব। কাৰণ সেই সময়ত সন্তানটোৱে ভাল কি বেয়া কি তাক বুজিব পৰা শক্তিটো নাথাকে। কেৱল এইখন পৃথিৱীলৈ আহে, যেনিয়ে চাই সি তেনিয়ে প্ৰত্যেকটো বস্তু ভালেই দেখা পায়, বেয়া সি একো দেখা নাপায়। কেৱল যেনিয়ে চাই তেনিয়ে ভাল 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 মাথো ভালৰ মাজতে আবদ্ধ হৈ থাকে। আৰু সেইটোৱে হ'ল সাত্বিক গুণৰ দৰ্শন। আৰু তেনেধৰণে শাস্ত্ৰই কৈছে দূৰ হয় কাম, ক্ৰোধ, লোভ আৰু মোহ। এইকেইটা যেতিয়া নাথাকে, তেতিয়াই হ'ল সাত্বিক গুণৰ প্ৰভাৱ। আৰু সাত্বিক গুণৰ প্ৰভাৱত সেইকেইটা ব্যৱস্থাৰ পৰা যেতিয়া এটি জীৱতত্ত্ব আঁতৰি থাকিব পাৰে, তেতিয়াই জানিবা জীৱ সত্যৰ আশ্ৰয়ত অৱস্থান কৰিব পাৰিছে।
এতিয়া সেই সত্যৰ আশ্ৰয়ত জীৱনটো আগবঢ়াই নিবৰ বাবে আমি এইটো ক'ব নোৱাৰোঁ যে কেৱল জন্মৰ পৰা 5 বছৰ বয়সকহে আমি সত্যযুগ বুলি ক'ব পাৰিম, এইটো নহয়। বুজি লৈ যিটো দিনৰ পৰা আপুনি মই চলিবলৈ চেষ্টা কৰিম এই ব্যৱস্থাটো পালন কৰি সেই দিনটোৰ পৰাই আপোনাৰ মোৰ জন্ম হৈছে। তাৰমানে বয়সটো যদিও 60 বছৰ, এইখন সংসাৰত চিনাকি মতে বয়স যদিও 60 বছৰ, কিন্তু শাস্ত্ৰসন্মতে কথাখিনি বুজি লৈ জীৱনটো যাপন কৰিবলৈ কাম, ক্ৰোধ, লোভ, মোহ এই 4টা বস্তুক দমন কৰিবলৈ 60 বছৰতহে আমি চেষ্টা কৰি সফল হ'ব পাৰিছোঁ। তেতিয়াহ'লে সেই 60 বছৰটোৰ পৰাই আপোনাৰ মোৰ সত্যযুগ আৰম্ভ হ'ব। কাৰোবাৰ হয়তো জন্মৰ পৰাই সেইটো লাগি আহিছে পূৰ্বতে, গতিকে তেওঁ সেইখিনি সময় সত্যযুগ। কাৰোবাৰ 60 বছৰত সত্যযুগৰ হৈছে জন্ম, কাৰোবাৰ 40 বছৰতহে সত্যযুগটো আহি পৰিলে। গতিকে ব্যক্তিজনৰ চিন্তা ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁ সত্যযুগটোক কেতিয়া পালন কৰিব পাৰে, আশ্ৰয় কৰিব পাৰে। এৰাম যেখন লোকৰ যেতিয়াই মনুষ্যৰ যশস্যাত প্ৰীতি বাঢ়ে, সকাম কৰ্মক আতি মনুষ্যে আচৰে। যেতিয়াই যশস্যাৰ প্ৰতি ভাল পোৱাটো বাঢ়ি গৈ থাকে, সেইখিনি কৰ্মকে শাস্ত্ৰই কৈছে সকাম কৰ্ম, অৰ্থাৎ উদ্দেশ্যৰহিতভাৱে কৰা কৰ্ম। পিতৃ পৰলোকগামী হ'ল, গতিকে পিতৃ পৰলোকগামী হ'লে আমি কৰ্মটো কি কৰোঁ? ভগৱন্তৰ নামেৰে কৰোঁ। কিন্তু নামষাৰ কৰাৰ পাছত আমি কি বুলি কওঁ? বোলে দেউতাৰ কৰ্মত হেৰা 10 মোন গাখীৰ লগাইছিলোঁ, ভকতে খাই শেষ কৰিব নোৱাৰিলে নহয়। এই বুলি যেতিয়া ভাবি দিলোঁ, নামেৰে আৰম্ভ কৰিছিলোঁ কৰ্মটো, কিন্তু বাক্য উচ্চাৰণ কৰোঁতে ভাৱ দৰ্শনটো প্ৰকাশ ঘটাওঁতে ভুল হৈ গ'ল। সেইকাৰণে শাস্ত্ৰত কৈছে সকাম কৰ্মক আতি মনুষ্যে আচৰে। তাৰমানে যশস্যাটো যে মই যে ইমান ডাঙৰ কৰ্ম কৰিলোঁ পিতৃৰ অৰ্থে, গাঁওখনৰ ৰাইজে জানক আকৌ। ফোনতো যদি কোনোবা এজনে বোলে যাব নোৱাৰিলোঁ নহয়, তুমি নোৱাৰিলা আৰু এতিয়া কিনো কৰিবা, এতিয়া ইমান মোন গাখীৰ লগাইছিলোঁ, ভকতে শেষেই কৰিব নোৱাৰিলে, তোমালোকো নাহিলা, এনেধৰণে অকণমান হ'লেও সেই কথাটো মানে বুজাবৰ বাবে চেষ্টা কৰা যিটো ব্যৱস্থা, সেইটোকে কোৱা হৈছে যেখন লোকৰ যশস্যাত প্ৰীতি বাঢ়ে, সকাম কৰ্মক আতি মনুষ্য আছে। এনেকৈ যিমান ভাৱনাত উদ্দেশ্যটো যোগ হৈ থাকে, সেইটোৱে হ'ল সকাম কৰ্ম। আমি এইটোৱে কোৱা নাই যে পিতৃৰ অৰ্থে 10 মোন গাখীৰ লগাই কৰা কৰ্মটোত যিটো ভাবিলোঁ সেইটোৱে যে সকাম কৰ্ম, এইটো আকৌ নাই কোৱা। তেনেধৰণৰ যিমানবিলাক ভাৱনা যোগ হৈ আমি নিজৰ উপস্থিতিৰ স্থিতিৰ উমানটো জগতক দিব বিচাৰোঁ, এই কথাটো কোৱা হৈছে। কৃষ্ণ।